নমস্কাৰ বন্ধুসকল, এইবাৰ অসম বিধানসভা ইলেকশ্যনত বহুতো উচ্চ শিক্ষিত বা জেন জি কেণ্ডিডেটে বহু চৰ্চা লাভ কৰিছে। তাৰ ভিতৰত যদি আমি নাম লওঁ ডক্টৰ জ্ঞানশ্ৰী বৰা, কুংকি চৌধুৰী আৰু তেনেকুৱা বহুতো আছে। কিন্তু এই ভিডিঅ'টোত মই এনে এগৰাকী উচ্চ শিক্ষিত নেতাৰ কথা ক'বলৈ গৈ আছোঁ, জেন জি নেতা মানে নৱপ্ৰজন্মৰ নেতা, যিগৰাকীৰ নাম কিন্তু ইমান বেছি চৰ্চাত অহা নাই, কিন্তু তেওঁৰো পটেঞ্চিয়েল এই ডক্টৰ জ্ঞানশ্ৰী বৰাৰ কথাই কওক বা কুংকি চৌধুৰীৰ কথা কওক, তেওঁলোকতকৈ কোনো পধ্যেই কম নহয়। যদিও নেকি তেওঁ চৰ্চাত ইমান বেছি অহা নাই, তথাপিও কিন্তু মই এই ভিডিঅ'টো তেওঁৰ ওপৰতে বনাবলৈ মই বিচাৰিছোঁ। কাৰণ মই সেই ব্যক্তিগৰাকীক পাৰ্চনেলি লগ পাইছিলোঁ, সেই ব্যক্তিগৰাকীৰ সান্নিধ্যত থাকি মই কিছু কাম কৰিবলৈ সুবিধা পাইছিলোঁ। মই আজি এই ভিডিঅ'টোত হাইলাকান্দিৰ বিজেপিৰ MLA কেণ্ডিডেট ডক্টৰ মিলন দাসৰ কথা ক'বলৈ বিচাৰিছোঁ। হয়তো বহুতে সেই ডক্টৰ মিলন দাসৰ নামটো শুনা নাই বা তেওঁৰ বিষয়ে হয়তো নাজানে, বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহখিনিয়ে। বৰাক ভেলীৰ মানুহখিনিয়ে হয়তো গম পায় যে মিলন দাসৰ নামটো হয়তো শুনিছে, কিন্তু ব্ৰহ্মপুত্ৰ ভেলীৰ বহুতো লোকে হয়তো আজিলৈকে মিলন দাসৰ নামটো শুনাই নাই। তেওঁ BJYM হাইলাকান্দিৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট আৰু লগতে তেওঁ বহুতো বাবদ অলৰেডি আছে। এই ভিডিঅ'টো মই মিলন দাসক পাৰ্চনেলি মই কেনেদৰে পাইছিলোঁ বা তেওঁৰ ওপৰত মোৰ কি উপলব্ধি হৈছিলে, মোৰ এক্সপিৰিয়েঞ্চ কি, যিহেতু তেওঁ আছাম ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলে, ময়ো আছাম ইউনিভাৰ্চিটিতে মই PhD কৰিছিলোঁ, সেই সময়ত মই তেওঁক লগ পাইছিলোঁ, সেইখিনিৰ ওপৰতহে মই ক'বলৈ বিচাৰিছোঁ। মোৰ যিটো উপলব্ধি হৈছিলে, মই যেনেকৈ পাইছিলোঁ, মই যেনেকৈ বুজিছিলোঁ, মিলন দাস এজ এ আছাম ইউনিভাৰ্চিটিৰ প্ৰেছিডেণ্ট, তেতিয়াই মই বুজি পাইছিলোঁ যে এজন তেওঁ ভাল নেতা হ'বলৈ সক্ষম হ'ব আৰু হয়তো তেওঁ বৰ্তমান এজন তেনেকুৱা নেতা হৈ উঠিছে। তেওঁ যি দলৰে নহওক, তেওঁ যদি আজি বিজেপি নহয় বেলেগ এটা দলতো হ'ল হ'লে মই এই ভিডিঅ'টো বনালোঁ হ'লে আৰু এই কথাখিনিকে মই ক'লোঁ হ'লে। তেওঁ কংগ্ৰেছত থাকক, ৰাইজৰ দলত থাকক, AJP, সেইটো দলটো মেটাৰ নকৰে, কাৰণ মই মিলন দাস সেই ব্যক্তিত্বটোৰ কথাহে মই ইয়াতে ক'বলৈ বিচাৰিছোঁ। ইয়াতে কোনো দলৰ কথা নাই। মিলন দাস যেতিয়া আছাম ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেছিডেণ্ট আছিলে আৰু পিছত গৈ তেওঁ ৰিচাৰ্চ স্কলাৰৰ প্ৰেছিডেণ্ট হ'ল, তেতিয়াৰ পৰা মই তেওঁক জানো আৰু তেওঁৰ লগত মোৰ বহুকেইটা আচলতে এক্সপিৰিয়েঞ্চ আছে। তেওঁ এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে প্ৰতিটো মুহূৰ্তত ষ্টুডেণ্টৰ কাৰণে কিন্তু মাত মাতি আছিলে। সেই সময়খিনিত মই যিমান দূৰ দেখিছোঁ, মই নিজেও এক্সপিৰিয়েঞ্চ কৰিছোঁ, মই নিজেও তেওঁৰ লগত থাকি কিছু কাম কৰাৰ সেইটো সময়ত সুবিধা পাইছিলোঁ। সেই ডক্টৰ মিলন দাসে যেতিয়া ইউনিভাৰ্চিটিত আছিলে, তেওঁ ষ্টুডেণ্টৰ কাৰণে মাত মাতি কিন্তু নিজৰ ডিগ্ৰীটোকো এটা সময়ত হেৰুৱাব লগা অৱস্থালৈ আহি গৈছিলে। তেওঁক ইউনিভাৰ্চিটিৰ পৰা তেওঁ ষ্টুডেণ্টৰ কাৰণে, সঁচা কথাৰ কাৰণে, মাত মতাৰ কাৰণে কিন্তু তেওঁক এক্সপেলো কৰিব লগা হৈছিলে। তেনেকুৱা কণ্ডিশ্যনলৈকে গৈছিলে, কিন্তু তেওঁ ইমান সৎসাহস আছিলে যে আমি সকলো আচলতে অভিভূত হৈছিলোঁ। সেই সময়খিনিত আচলতে ইউনিভাৰ্চিটিবিলাকত যেনেকুৱা ধৰণৰ ইণ্টাৰনেল পলিটিক্স থাকে, তেনেকুৱা পলিটিক্স আছিলে, যাৰ ভুক্তভোগী মিলন দাসো হ'ব লগা হৈছিলে। মিলন দাসে কিন্তু নিজেই চাফাৰ কৰি হ'লেও প্ৰতিটো মুহূৰ্তত বেলেগৰ কাৰণে মাত মতা আমি দেখিছিলোঁ। তেওঁ নিজে চাফাৰ কৰি হ'লেও ষ্টুডেণ্টৰ যি প্ৰব্লেম আছিলে, যি ইছ্যু আছিলে, ইউনিভাৰ্চিটিত যি ইছ্যু আছিলে, সাহসেৰে তেওঁ তেতিয়া মোকাবিলা কৰিছিলে। প্ৰতিটো মুহূৰ্ততে মই দেখিছিলোঁ আৰু তেতিয়াই বুজি উঠিছিলোঁ যে ডক্টৰ মিলন দাস এদিন কিন্তু গৈ ডাঙৰ নেতা হ'ব। হয়তো আছাম ইউনিভাৰ্চিটিৰ প্ৰতিজন ব্যক্তিয়ে এইটো স্বীকাৰ কৰিব আৰু কৰিব লাগিবই, যিসকলে মিলন দাসক সেইটো সময়ত দেখিছিলে। তেওঁ প্ৰথম অৱস্থাত প্ৰেছিডেণ্ট আছিলে ইউনিয়ন বডিৰ, তাৰপিছত তেওঁ ৰিচাৰ্চ স্কলাৰৰ প্ৰেছিডেণ্ট হ'ল। বহু সময় তেওঁ আচলতে ইউনিভাৰ্চিটিৰ সেই ষ্টুডেণ্টৰ নেতা হৈ পেলাই আছিলে আৰু তেতিয়াৰ সময়ৰে মই উপলব্ধিখিনি আচলতে কৈছোঁ যে তেনেকুৱা আচলতে উচ্চ শিক্ষিত ব্যক্তি যদি আমাৰ পলিটিক্সত ওলাই আহে, তেতিয়া কিন্তু সঁচাই আমাৰ সমাজখনৰ কাৰণে কিন্তু ভাল। মই এটা কথা চিয়'ৰ যে মিলন দাস যি দলতে নাথাকক, তেওঁৰ আদৰ্শ যিয়ে নহওক, তেওঁ কিন্তু মানুহক হেল্প কৰিব, এইটো চিয়'ৰ। সেই সময়ত দেখিছিলোঁ যে তেওঁ নিজৰ কেৰিয়াৰটো ষ্টেকত লগাই তেওঁ কিন্তু বেলেগক হেল্প কৰিবলৈ আহিছিলে। তেওঁ নিজৰ আদৰ্শটো কিন্তু কম্প্ৰমাইজ কৰা নাছিলে। যেনেকুৱা কণ্ডিশ্যনতেই নহওক, তেওঁ ষ্টুডেণ্টৰ কাৰণে মাত মতা দেখিছিলোঁ। আৰু আজি মোৰ বিশ্বাস যে সেই মিলন দাসে হয়তো হাইলাকান্দিত তেনেকুৱা ধৰণেই কাম কৰিবলৈ সক্ষম হ'বগৈ। কাৰণ যিজন ব্যক্তিয়ে ষ্টুডেণ্ট অৱস্থাত ইমান সাহসেৰে মোকাবিলা কৰিছিলে, নিশ্চয়কৈ তেওঁ হয়তো MLA হৈ উঠিলে বা তেওঁ জিকক হাৰক সেইটো মই নাজানো, কি হ'ব সেইটো সময়ে ক'ব, ইলেকশ্যনে ক'ব বা যোনটো হাইলাকান্দিৰ যেনেকুৱা জনগাঁথনি, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই গোটেই ইলেকশ্যনৰ ফলাফলটো ওলাব। কিন্তু এজন যে ভাল নেতা মিলন দাস হ'ব এদিন, সেই কথাটো কিন্তু মই তেতিয়াও উপলব্ধি কৰিছিলোঁ। আৰু এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যে সেই জেন জি যিসকল নেতা বৰ্তমান ভাইৰেল হৈ পৰিছে, সেই উচ্চ শিক্ষিত যিসকল নেতাৰ কথা বৰ্তমান চৰ্চাত চলি আছে, তাৰ মাজতে কিন্তু মিলন দাসো কিন্তু এজন হয় আৰু সেইটো আমি জনা উচিত। ব্ৰহ্মপুত্ৰ উপত্যকাত হয়তো তেওঁৰ কথা বৰকৈ নাজানে, হয়তো বৰাক উপত্যকাৰ মানুহসকলে জানে, যিহেতু তেওঁ হাইলাকান্দিৰ কেণ্ডিডেট হয়। আমি বিচাৰোঁ ডক্টৰ মিলন দাসে যি ধৰণে ইউনিভাৰ্চিটিৰ সময়বিলাকত প্ৰতিটো মুহূৰ্তত ষ্টুডেণ্টৰ কাষত থিয় হৈ আছিলে,
নিজৰ আদৰ্শৰে, নিজৰ সৎ সাহসেৰে প্ৰতি ক্ষেত্ৰত নিজৰ কেৰিয়াৰৰ কথা নাভাবিও তেওঁ বেলেগক হেল্প কৰিবলৈ ওলাই আহিছিলে। তেনেকুৱা ধৰণে প্ৰতিজন উচ্চ শিক্ষিত নেতাই নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কথা বেছিকৈ নাভাবি কাম কৰিলে অসমখন এখন সোণৰ অসমলৈ ৰূপান্তৰিত হ'বলৈ সক্ষম হ'ব। আৰু সেই সময়তো সেই চিম্পল মিলন দাসকে আমি দেখিছিলোঁ আৰু বৰ্তমানেও মই যিটো দেখিছোঁ যে তেওঁ হয়তো সলনি হোৱা নাই আৰু আমি বিচাৰোঁ যে ডক্টৰ মিলন দাস সেই আগৰ মিলন দাস হৈয়ে থাকক আৰু তেনেকুৱা ধৰণৰ নেতাৰ জন্ম হওক আৰু তেনেকুৱা ধৰণৰ নেতাই আমাৰ অসমখনক আগুৱাই লৈ যাবলৈ সক্ষম হওক। এতিয়া ফলাফল কি আহে সেইটো পিছৰ কথা। মই আগতেও কৈছোঁ যে মিলন দাসৰ সেই পাৰ্চনেল ব্যক্তিত্বটোৰ কথাই মই ইয়াতে ক'বলৈ বিচাৰিছোঁ। ইয়াত কোনো দলৰ কথা নাই। তেওঁ বিজেপি হ'লেও মই ক'লোঁ হ'লে, তেওঁ এজিপি হ'লেও ক'লোঁ হ'লে, মই এজিপি হ'লেও ক'লোঁ হ'লে, কংগ্ৰেছ হ'লেও ক'লোঁ হ'লে, AIDF হ'লেও ক'লোঁ হ'লে। তেওঁ যি দলতে তেওঁ জইন নকৰক, তেওঁৰ সেই ব্যক্তিত্বটোৰ কথা মই যিমানখিনি জানো, মই পাৰ্চনেলি যিমানখিনি বুজিছিলোঁ, সেইখিনি কথাহে মই ইয়াতে ক'বলৈ বিচাৰিছোঁ। যেতিয়া আছাম ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ ইউনিয়ন বডি তেওঁৰ সভাপতি হৈ আছিলে, তেতিয়া মই SOE ৰ কনভেনৰ হিচাপত মোক দায়িত্ব দিয়া হৈছিলে। বৰ বেছি দায়িত্ব তাতে নাছিলে, কিন্তু সেই সময়ত কিন্তু সেই মিলন দাসৰ কাৰণে কিন্তু ময়ো উপকৃত হৈছিলোঁ। আৰু এই ভিডিঅ'টো কিন্তু মই মোক সহায় কৰাৰ কাৰণে বনোৱা নাই। এই ভিডিঅ'টো মই তেওঁক যেনেদৰে পাইছিলোঁ, তেওঁক লৈ মোৰ যি উপলব্ধি হৈছিলে, সেইখিনি কথাই মই ইয়াত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। মই জ্ঞানশ্ৰী বৰা, কুংকি চৌধুৰী তেওঁলোকক লৈও মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। কিন্তু মই ডক্টৰ মিলন দাসৰ কথাটো ক'ব লাগিব, কাৰণ মিলন দাসো সেই কুংকি চৌধুৰী বা জ্ঞানশ্ৰী বৰাৰ দৰে কিন্তু এজন উচ্চ শিক্ষিত যুৱ নেতা। জেনজিৰ নেতা তেওঁ। আৰু যদি ডক্টৰ মিলন দাস সেই আগৰ ইউনিয়ন বডিৰ মিলন দাসেই হৈ আছে, মই এইটো ডাঠি ক'ব পাৰোঁ যে তেওঁ প্ৰতিজন ব্যক্তিৰ কাৰণে, জনসাধাৰণৰ কাৰণে চব সময়তে উপস্থিত থাকিব। বহুত এনাৰ্জেটিক আৰু বহুত সাহসী এগৰাকী যুৱ নেতা। চ' সেইকাৰণে মই এইটোৱে ভাবোঁ যে আমি সেই দলটো চাই বা চিম্বলটো চাই আচলতে ভোট দিয়াতকৈ ব্যক্তিজনক চাই পেলাই আমি ভোট দিয়াটো উচিত। কাৰণ সেই দল বা চিম্বলটো আজি ইয়াত আছে, কাইলৈ সলনি হৈ যাব। আমি দেখা পায়ে আছোঁ কিমান লুটি বাগৰ চলি আছে। আজি কোনোবা হাত, কাইলৈ ফুল, আজি কোনোবা ফুল, কাইলৈ হাত হ'ব। কিন্তু ব্যক্তিত্বটো কিন্তু কেতিয়াও সলনি নহ'ব। চ' সেইটো কাৰণে আমাৰ ব্যক্তিত্বটো চাই পেলাই কিন্তু ভোটদান কৰাটো বেছি উচিত। চ' ভিডিঅ'টো বনালোঁ, বহুতে হয়তো ভাল পাব, বহুতে বেয়াও পাব পাৰে, এইটো মতলব নাই। কিন্তু কথাটো হৈ গ'ল মোৰ যোনটো নিজৰ পাৰ্চনেল উপলব্ধি, মই যি এক্সপিৰিয়েঞ্চ কৰিছিলোঁ ডক্টৰ মিলন দাসক লৈ, মই সেইখিনি ইয়াতে শ্বেয়াৰ কৰিলোঁ আৰু কৰিব লাগে বুলি ভাবিলোঁ। কাৰণ বাকীসকল যিমান ভাইৰেল হৈ আছে, ডক্টৰ মিলন দাস হয়তো সিমান বেছি ভাইৰেল হোৱা নাই, কিন্তু ডক্টৰ মিলন দাসৰ সিমানেই কিন্তু তেওঁৰ যোগ্যতা আছে বা তাতকৈ বেছিহে যোগ্যতা আছে এজন নেতা হিচাপত, এজন যুৱ নেতা হিচাপত, এজন জেনজি নেতা হিচাপত, এজন উচ্চ শিক্ষিত নৱপ্ৰজন্মৰ নেতা হিচাপত। মই এই ভিডিঅ'টো এগৰাকী আছাম ইউনিভাৰ্চিটি এগৰাকী ছাত্ৰ হিচাপত মিলন দাসক মই কেনেকৈ পাইছিলোঁ, মিলন দাসৰ ব্যক্তিত্বটো কেনেকুৱা, পাৰ্চনেল মোৰ অনুভৱ কি, মোৰ উপলব্ধি কি, মই যি এক্সপিৰিয়েঞ্চ কৰিলোঁ সেইখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ কিবা কথা বতৰা আছে, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু মই আশা কৰোঁ যে মিলন দাসৰ নিচিনা যিসকল নেতা ওলাই আহিছে বা যুৱ নেত্ৰী ওলাই আহিছে, তেওঁলোক জয়ী হওক, অসমখনক আগুৱাই লৈ যাওক, ভাৰতখনক আগুৱাই লৈ যাওক। জয় অসম, ধন্যবাদ।